গুড মৰ্ণিং। মই বিপুল তালুকদাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ভাগত মই পাণবজাৰলৈ আহিলোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখা পাইছে থাৰ্মেলটো। তো ইয়াতে মই পাণবজাৰ গীৰ্জা ঘৰলৈ আহিলোঁ আৰু তাতে মই ভাবিলোঁ খ্ৰীষ্টমাছৰ সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই নিওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আমি ঠিক এইদৰে আমি পাণবজাৰ আহি পালোঁ। স্কুল হয়, ডনবস্ক স্কুলৰ লগতে এই খ্ৰীষ্টিয়ান গীৰ্জাঘৰটো আছে। এয়া ডনবস্ক স্কুল হয়। মই পৰিৱেশসমূহ দেখাইছোঁ আৰু এনেকৈ চিধা গৈ পেলাই আমি ৰাইট টাৰ্ণ ল'লে পাই যাম গীৰ্জাঘৰ। আৰু ইয়াতে এনেকৈ এখেতসকলে ইয়াতে দোকান লগাইছে খ্ৰীষ্টমাছৰ, মই দেখাইছোঁ। বৰদিন উপলক্ষে পাণবজাৰৰ এই গীৰ্জাঘৰটোত বৰ ধুনীয়াকৈ সজাই পৰাই তুলিছে। চাৰিওফালে লাইটেৰে ডেক'ৰেশ্যন কৰিছে। সন্ধিয়া সময়ত দেখিব বৰ ধুনীয়া লাগিব। লগতে ইয়াতে বহুত মানুহ আহিব এই ডেক'ৰেশ্যন বা এই গীৰ্জাঘৰটোলৈ। কিন্তু মই মোৰ ব্যস্ততাৰ বাবে মই ৰাতি ভিডিঅ'টো কৰিব নোৱাৰি দিনৰ ভাগতে আপোনালোকক কিছু সংখ্যক ইয়াৰে ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে আহক আৰু এই গীৰ্জাঘৰটোৰ কিছু দৃশ্য উপভোগ কৰক। বন্ধ আছে, যিহেতু ৰাতিপুৱা ভাগত কোনো মানুহ অহা নাই বা ইয়াতে গেটখনো বন্ধ আছে। লগতে আমি সেইখন গেটেৰে সোমালোঁ আৰু ইয়াতে কোনো ধৰণৰ মানুহ নাই। কিন্তু গধূলি সময়ত ইয়াতে মানুহ ভিৰ হ'ব। কিন্তু গধূলি পৰিৱেশটোত মই আপোনালোকক দেখাব পাৰিলে ভিডিঅ'টো নিশ্চয়কৈ ভাল লাগিল হয়। কিন্তু গধূলি সময়ত মই আহিব নোৱাৰিম, ব্যস্ততাৰ মাজত থাকিম। সেইবাবে মই এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন আমি ইয়াৰে কিছু অংশ আমি দেখাবলৈ চেষ্টা কৰোঁ। ইয়াতে তেখেতসকলে মমবাতি জ্বলাব, লগতে ধূপ জ্বলাব। এয়া
সঁচা এই পাহাৰখন যে বনাইছে দেখিব অতি ধুনীয়া লাগিছে, লগতে ইয়াতে ওপৰত লাইটো দিছে। ৰাতি কিন্তু বেছ মজা লাগিব চাবলৈ, চাওকচোন এবাৰ। আৰু এইফালে এণ্ট্ৰি গেট আছে, মানে ভিতৰত গুহাটোত সোমাব পাৰি। এতিয়া মই তাৰে কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা, মই গুৱাহাটীৰে সোমালোঁ। এইটো হ'ল গুহা। আৰু এই গুহাৰ এই গেটখন বন্ধই আছে, গতিকে ইয়াতে এতিয়া সোমাব নোৱাৰি, গধূলি ভাগত সোমাব দিব। এয়া গুহা হয় এইটো। ৰাতিপুৱা ভাগত ইয়াতে আচলতে প্ৰৱেশ কৰিব দিয়া নাই, গেটখন বন্ধই আছে। এড্ৰেছটো কেনেকৈ পাব, মই এড্ৰেছটো আপোনালোকক দেখাইছোঁ। ইয়াতে আপোনালোকৰ আগত ৰিজাৰ্ভ বেংক আছে, ৰিজাৰ্ভ বেংকৰ তাতে নামি আপোনালোকে এইটো পাণবজাৰ চাৰিআলি আছে, ইয়াতেও আহিব পাৰে। লগতে এইফালে কাছাৰী এইফালেও আহিলে, এই ৰাস্তাৰে আহিলে আপোনাৰ ইয়াতে এখন ডনবস্কো স্কুল আছে, তো স্কুলৰ এইখিনিতে আপুনি আহিলে এই গীৰ্জাঘৰটো উপভোগ কৰিব পাৰিব। সময় আপোনালোকে পাণবজাৰ গীৰ্জাঘৰৰ কিছু দৃশ্য উপভোগ কৰিলে। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।